Hi, hello everyone guys, welcome and welcome back to my channel. আজি মই বনাই আছো চিকেন একেবাৰে ঘৰুৱা পদ্ধতিত ঘৰুৱা মছলা ব্যৱহাৰ কৰিম। স্টেপ বাই স্টেপ ভিডিঅ'ত চাব পাব আপোনালোক। লগতে কিছুমান সৰু সৰু কুকিং টিপসও আছে। সো ভিডিঅ'টো হেকেলৈকে যাব। এতিয়া মছলাবোৰ দিলো। ইয়াত চাওক গোটা মছলা ব্যৱহাৰ কৰিছো, গৰম মছলা যেটো পাহৰি গৈছিলো, পিছত আকৌ গ্ৰাইন্ড কৰি লৈছো। এতিয়া এবোৰ সকলোবোৰ মিক্স কৰি মেৰিনেট কৰি থম অকনমান সময়ৰ কাৰণে। চাওক ইয়াত আলু দিম, সেইকাৰণে আলুবোৰ মই হালধি আৰু নিমখেৰে মাখি তেলত আগত আলুবোৰ ভাজি ল'ব লাগিব, নহলে মাংসটোত আলুবোৰ কেঁচা কেঁচা লাগিব। ভাজি ল'লে টেষ্টটো ভাল হয়। এতিয়া এই গোটা নহৰুবোৰ আগতে পিয়াজৰ লগতে দিম, নহলে এটো বইল নহব, সেইকাৰণে তাৰপিছত ভালদৰে এটো আগতে পানী নিদি ভালদৰে তেলত ফ্ৰাই কৰি ল'ব লাগিব। এনেকৈ ভিডিঅ'ত দেখুৱাৰ দৰে অকনো পানী ব্যৱহাৰ কৰিব নালাগে। এতিয়া ঢাকি দি একবাৰে ভজা ভজা হোৱালৈকে এনেকৈ লাৰি থাকিব লাগিব, নহলে তলত লাগি যাব। এতিয়া এটো দিছো বস, তেজপাতা দিছো আগতে। এটো ভালদৰে এতিয়ালৈকে পানী দিয়া নাই, কিন্তু ভালদৰে ভাজি ল'ব লাগিব।